স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইক চৰম শাস্তি নিবিষে আলফা স্বাধীনে আজি আলফা স্বাধীনে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰিছে লগতে মানস বৰগোহাঁইও এটা ভিডিঅ' বাৰ্তা যোগে এই কথা উল্লেখ কৰিছে যে আলফা স্বাধীনে মানস বৰগোহাঁইক চৰম শাস্তি নিবিষে তেওঁ শাস্তিৰ পৰা ৰেহাই দিয়া হৈছে এই সন্দৰ্ভত আজি মানস বৰগোহাঁইও ভিডিঅ' বাৰ্তা যোগে সকলোবিলাক কথা স্পষ্ট কৰিছে আৰু মানস বৰগোহাঁইৰ এই ভাল খবৰটো পোৱাৰ পাছত মানস বৰগোহাঁইৰ ঘৰখনত বৰ্তমান কেনে ধৰণৰ পৰিৱেশ তেওঁৰ পিতৃ মাতৃয়ে কেনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুত্ৰৰ পৰা পোৱা এই খবৰটোৰ পাছত তেওঁৰ পিতৃ মাতৃৰ মনৰ অনুভৱ কেনে ধৰণৰ সেই সন্দৰ্ভত আমি বাতৰি আপোনালোকৰ বাবে লৈ আহিছো আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইক চৰম শাস্তি নিৰ্বিষাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আলফা স্বাধীনে মানস বৰগোহাঁইক চৰম শাস্তি দিয়াৰ পৰা ক্ষমতান আলফা স্বাধীনে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰিছে লগতে মানস বৰগোহাঁইও আজিৰ দিনটোত এটা ভিডিঅ' বাৰ্তা যোগে সেই সকলো কথা স্পষ্ট কৰিছে যে আলফা স্বাধীনে তেওঁক চৰম শাস্তি বিহাৰ পৰিৱৰ্তে এবছৰ শ্ৰমদান আৰু 4 বছৰ নিজকে সংশোধন কৰাৰ বাবে সময় বান্ধি দিছে আৰু এই ভাল খবৰটো পোৱাৰ পিছতে সৰুপথাৰ মৰাণগাঁৱৰ বাসিন্দা তথা মানস বৰগোহাঁইৰ পিতৃ দেবেন বৰগোহাঁই লগতে তেওঁৰ মাতৃ ৰঞ্জু বৰগোহাঁয়ে মুখ্য সেনাধ্যক্ষ আলফাৰ পৰেশ বৰুৱাক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে লগতে পুত্ৰক যাতে একো কষ্ট নিদিয়ে আৰু যাতে ঘৰলৈ সোনকালে উভতাই পঠায় তাৰ বাবে মানস বৰগোহাঁই মাতৃ ৰঞ্জু বৰগোহাঁই চকুলুটুকি পৰেশ বৰুৱালৈ আহ্বান জনাইছে আমি মানস বৰগোহাঁই ঘৰখনৰ পৰিৱেশটো দৰ্শকসকলক দেখুৱাইছো মানস বৰগোহাঁই যেতিয়াৰ পৰা আলফা স্বাধীনৰ শিবিৰত বন্দিত্বৰ জীৱন কটোৱা বুলি সকলোৱে খবৰ পাইছিল তাৰ পাছতেই তেওঁৰ পিতৃ মাতৃ সমগ্ৰ ৰাজ্যবাসীয়ে যথেষ্ট চিন্তিত হৈ আছিল যে আলফা স্বাধীনে মানস বৰগোহাঁইক চৰম শাস্তি বিহিব নেকি বা মানস বৰগোহাঁইক কেনেধৰণৰ শাস্তি বিহিব আলফা স্বাধীনে তাক লৈ আচলতে সকলো চিন্তিত হৈ আছিল সকলো যথেষ্ট উৎকণ্ঠিত হৈ আছিল আৰু তাৰ পাছত আজিৰ দিনটোত খবৰ ৰাখিল মানস বৰগোহাঁই ভিডিঅ' বাৰ্তা যোগে এই কথা স্পষ্ট কৰিছে যে মানস বৰগোহাঁইক আলফা স্বাধীনে চৰম শাস্তি নিবিষে অৰ্থাৎ তেওঁক মৃত্যুদণ্ড নিদিয়ে তাৰ পৰিৱৰ্তে এবছৰ শ্ৰমদান আৰু 4 বছৰ নিজকে সংশোধন কৰাৰ বাবে সময় বান্ধি দিয়া হৈছে মানস বৰগোহাঁইক আৰু সেই খবৰ পোৱাৰ পাছতেই মানস বৰগোহাঁইৰ পিতৃ মাতৃয়ে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে মাতৃ হিচাপত এয়াই মোৰ অনুৰোধ পৰেশ বৰা ডাঙৰীয়ালৈ আলফা স্বাধীনলৈ যে ল'ৰাটো মুক্তি পথৰ পৰা ৰেহাই দি ল'ৰাটোক 5 বছৰ 5 বছৰলৈ নিজকে সি সংশোধন হওক আৰু তাতো ল'ৰাটো দুখ দায় হ'লেও পৰেশ বৰা ডাঙৰীয়া যাতে সংগঠনো ল'ৰাটোক যেন কিবা দুখ দায় হ'লেও ক্ষমাও কৰিব আমি একো নাজানো পৰেশ বৰা ডাঙৰীয়া এইষাৰ কথা শুনি আমি বহুত আনন্দিত হৈছোঁ মাতৃ হিচাপে কি ক'ম মাতৃ বুকু ভাগি পৰিছিলে কোনে বুজিব মাতৃ কৰুণ বেদনা পুত্ৰ হিচাপে মাতৃ চাবলৈ বিচাৰোঁ যাতে আমাৰ কথা যেন পৰেশ বৰা ডাঙৰীয়াই অনুৰোধ কৰি আশা কৰিছোঁ ল'ৰাটোক যেন সুশৰীৰ ঘৰলৈ যেন পঠায়ো দিব এয়াই আপোনাৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা মাতৃ হিচাপত এয়াই মানস বৰগোহাঁই মাতৃৰ মন্তব্য মাতৃৰ ভাষ্য ইতিমধ্যে দৰ্শকসকলক শুনাইছো আৰু পুত্ৰৰ পৰা এনেধৰণৰ সুখবৰ পোৱাৰ পাছতেই মাতৃয়ে আনন্দৰ চকুলো টুকিছে পৰেশ বৰুৱাক আহ্বান জনাইছে যাতে নিজৰ পুত্ৰক অতি সোনকালে যাতে পৰেশ বৰুৱাই ঘৰলৈ উভতাই পঠায় তাৰ বাবে মাতৃয়ে কাটৰ অনুৰোধ জনাইছে পৰেশ বৰুৱাক লগতে পিতৃৰ ভাষ্য আছে মানস বৰগোহাঁইৰ পৰা এই সুখবৰ পোৱাৰ পাছতেই মানস বৰগোহাঁইক আলফা স্বাধীনৰ শিবিৰত চৰম শাস্তি বিহাৰ পৰিৱৰ্তে এবছৰ শ্ৰমদান আৰু 4 বছৰ নিজকে সংশোধন কৰাৰ সময় বান্ধি দিয়াৰ পাছত পিতৃয়ে কি মন্তব্য কৰিছে এই সুখবৰ পোৱাৰ পাছত পিতৃৰ মন্তব্যটো আগবঢ়াইছে 5 বছৰলৈ নিজকে সি সংশোধন হওক আৰু শাস্তি পৰা ৰেহাই দিলে তাৰ বাবে আমি অশেষ ধন্যবাদ দিছোঁ আৰু এতিয়া এইটোৱে কথা পিছৰ যাতে তেওঁক আৰু বিশেষ শাস্তি নিদিয়ে আৰু এতিয়া দীঘলীয়া টাইম এটা যেনেকৈ 5 বছৰ দিন তেওঁ থাকিবলগীয়া হৈছে নিজকে সংশোধন কৰিবৰ কাৰণে সেইখিনি যাতে পৰেশ বৰা ডাঙৰীয়াই সকলোখিনি বিচাৰ বিবেচনা কৰিব যাতে শাস্তি নিদিব পিতৃ মাতৃ হিচাপে কেনেকুৱা অনুভৱ
সেইটোৱে আজি শুনি বহুতেই মানে আনন্দ লাগিছে যে এই চৰম শাস্তিৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াই ল'ৰাটোক ৰেহাই দিছে। সেয়ে বহুত